আজি এজন অসমীয়া হিচাপে ভোট বিচাৰিছে আজি নিকাচিত আমাৰ নিৰ্বাচনী সভা আছিলে বাক্সা জিলাৰ বাক্সা বিধানসভা সমষ্টিৰ ইয়াত আমাৰ বহুত অসমীয়া ৰাইজ আছে অসমীয়া ভাষী ৰাইজ আছে অসমীয়া ভাষী ৰাইজে এটা কথা মনত ৰাখিব লাগিব যে বড়োলেণ্ডত আমি থাকিব লাগিব বড়ো অসমীয়া নেপালী হিন্দী ভাষী বঙালী সকলো জাতি উপজাতিক লগত লৈ আমি চলিব লাগিব সেইকাৰণে পুৰণা যিটো পৰিৱেশ আছিল তাক পাহৰি এটা নতুন পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগিব আজি মই প্ৰমোদ বড়ো আমি লগ লাগি ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম আৰু সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ ৰাইজে যাতে UPPL দলক ভোট দিয়ে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰে মোৰ হাত শক্তিশালী কৰে আৰু প্ৰমোদ বড়োৰ সৈতে লগ লাগি ৰাইজৰ সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ 29ত আপুনি 26তো 100 পাৰ এটোতো অলৰেডি বিধানসভাত আমি কৈয়ে দিছোঁ আপুনি 100 পাৰত লাগিব 100 পাৰ এনেও হৈ যাব 105টা সিট ডিলিমিটেশ্যনৰ পিছত আমাৰ লাইনত আছে গতিকে আমি 105ই পাব লাগে কিন্তু আজি আমি চালানী মাছ নহয় নিজকে নলবাৰী সন্তান বুলি ক'লে নলবাৰী আহিছে মই এইটো কৈছোঁ যে নৱশৰণীয়াই নিজকে অসমীয়া বুলি কয় কিন্তু আমিওতো অসমীয়া আমাৰ বিজেপিৰ প্ৰত্যেকজন মন্ত্ৰীয়েতো অসমীয়া গতিকে অসমীয়াৰ কাৰণে নৱশৰণীয়াই যিমান চিন্তা কৰিব এইটো আমিও কৰিম আৰু তেওঁতো চিন্তা কৰিলেও মই ব্যক্তিগত সমালোচনা নকৰোঁ কিন্তু তেওঁতো দিছপুৰত চৰকাৰ নাই দিল্লীত চৰকাৰ নাই অকলে MP হৈ কৰিব কি আৰু আজি ইমান দিনে MP হৈও একো কৰিব পৰা নাই সেইকাৰণে মই এইবাৰ ইলেকশ্যনত কাকোকে ব্যক্তিগত সমালোচনা কৰা নাই সমাধান কৰাৰ সুযোগ আমাক দিয়ক কাৰণ দিল্লীত আমাৰ চৰকাৰ দিছপুৰত আমাৰ চৰকাৰ কোকৰাঝাৰত আমাৰ চৰকাৰ সমস্যাখিনি আমিহে সমাধান কৰিব পাৰিম এইবাৰ স্যাৰ এটা বিশেষত্ব যে স্যাৰ মোৰ প্ৰশ্নটো এনেকুৱা স্যাৰ আপোনালোকে কংগ্ৰেছ আপোনালোকে ধৰি লৈছে যে কোনোবাই আমাক সমৰ্থন দিছে কোনোবাই আমাক সমৰ্থন দিয়া নাই এই গোটেই কথাবোৰ ওলাব EVMৰ পিছত এতিয়া এটা নিৰ্বাচনী মিটিঙত বহুত লোক আহে বহুত লোক নাহে মিটিং চলি আছে কিন্তু 26ৰ ৰাজনীতি কেনেকুৱা হ'ব এইটো লোকসভা নিৰ্বাচনৰ EVM দেখাৰ পিছতহে আলোচনা কৰিব পৰা হ'ব আগতে বন্দুক দেখাই ভোট খোজা বুলি কৈছে এতিয়া নমস্কাৰ আগতেতো সবেই BTRত আৰু অসমৰো বিভিন্ন জেগাত পৰিৱেশ আছিল যে মানুহে ভোট দিব নোৱাৰিছিল বোমা বন্দুক হত্যা হিংসাৰ বিভীষিকা আছিলে এতিয়াতো সাধাৰণ হৈ গ'ল যেনেকৈ ভাৰতৰ আন ৰাজ্যত ভোট হয় অসমতো হয় হাতজোৰ কৰি ভোটাৰক ভোট খোজো আমি ভোটাৰে ভোট দিয়ে এই পৰিৱেশৰ যে পৰিৱৰ্তন ট্ৰিগাৰৰ পৰা নমস্কাৰলৈ এইটো কোনে আনিলে নৰেন্দ্ৰ মোদীয়ে আনিলে আৰু সেইকাৰণে মোদীজীক আমি সকলোৱে সমৰ্থন কৰোঁ কোনো ৰাজনৈতিক দল নিষেধ হওক নহওক সেইবিলাক মই আলোচনা নকৰোঁ কিন্তু কোকৰাঝাৰত আমি UPPL জিকিব সেইটো মোৰ বিশ্বাস প্ৰিয়ংকা গান্ধী আহিছে কিবা প্ৰভাৱ বিস্তাৰ হ'ব ভাল হ'ব গান্ধীক দেখিলে বিজেপিৰ 2-3টা ভোট বাঢ়ে স্যার আপনি মুখ্যমন্ত্রী হিসাবে ক'লে যে আসলে বন্দুকৰ দিন এতিয়া গ'ল পৰেশ বৰুৱাক আপোনাৰ মুখ্যমন্ত্ৰী ক'লে আমি আশা কৰিব পাৰোঁ আমি ডেফিনেটলি সেইটো মোৰ এটা ডাঙৰ প্ৰচেষ্টা চলি আছে আৰু এইটোতো সাংবাদিকৰ লগত কথা পাতি নহয় কিন্তু বহুত ডাঙৰ প্ৰচেষ্টা এটা চলি আছে যে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ ভাল খবৰ পাব স্যাৰ ৰাইজৰ সময়ত এতিয়া এইটো ক'ব নোৱাৰে খবৰটোতো মোৰ মতেদিতো ভালেই হ'ব কিন্তু তেখেতেহে ভাল খবৰটো দিব লাগিব মইতো দিব নোৱাৰোঁ নদীৰ ওপৰত দলঙৰ মাটিৰ পট্টা দিয়াৰ কথা ক'লে তিনিটা ব্লকক আজি ইয়াতে ABC ৰিক্লেমেশ্যন ব্লকৰ এটা মাটিৰ সমস্যা আছে তেওঁলোকৰ লগত এই বিষয়ে মোৰ অফিচত আলোচনা কৰিছোঁ আৰু এই সমস্যাটো এবাৰ সমাধান কৰি দিব লাগিব তৃতীয় পৰ্যায়ত কেনে হ'ব স্যার ফার্স্ট ফেজ আর সেকেন্ড ফেজৰ ইলেকশনৰ যে পার্সেন্টেজ ভোটিং পার্সেন্টেজটো পলমকৈ ওলোৱাৰ বিৰোধী যথেষ্ট সমালোচনা আমাৰ অসমতো পাৰ্চেণ্টেজ পেপাৰে পিছদিনাই দি দিছে আমাৰ অসমতো একো সমস্যা নাই আৰু পাৰ্চেণ্টেজবিলাক এজেণ্টৰ লগত থাকেই এজেণ্টৰ গোটেইবোৰ হিচাপ কৰিলে আচল পাৰ্চেণ্টেজটো পোৱাই যায় খালি পেপাৰবিলাকে লাগি গ'ল প্ৰথমতে যে ভোট কম হৈছে বুলি এটা প্ৰচাৰ কৰিব লাগি গ'ল সেইকাৰণে সমস্যাটো হৈছে এতিয়া মিডিয়াই নিজে পাব্লিছ কৰি এতিয়া নিজৰ শব্দ নিজে খাবলগীয়া হোৱাৰ কাৰণে কষ্ট পাইছে আপুনি প্ৰথমবাৰ আজি কৈছে ঘামত জল ওলোৱা বুলি কৈছে কোনোদিন কোৱা নাই ভাগৰত না গৰম বহুত ইয়াৰ মাজতো যে মানুহ আহিছে আজিয়ে 42 ডিগ্ৰী গৰম আছে 36 ডিগ্ৰী গৰম আৰু হিউমিডিটিৰ কাৰণে টোটেল এফেক্ট 42 ডিগ্ৰী মোক বাদ দিয়ক কিন্তু ৰাইজেও এনেকৈ যে মিটিঙত আহিছে আমাৰ অৱস্থা ডাঙৰ কথা